নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছো। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব আৰু লগৰ বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিব। আজি এইটো ভিডিঅ'ত আপোনালোকক কোনো ধৰণৰ ইনফৰমেশ্যন দিওঁ। এইটো ভিডিঅ'ত আপোনালোকক মই কি কিতাপ পঢ়ি আপোনালোকৰ ৰিটেন টেষ্ট পাছ কৰি এটা চাকৰি পালোঁ। আজি যি মোৰ নিজৰ অভিজ্ঞতা সেই অভিজ্ঞতাখিনি আপোনালোকক শ্বেয়াৰ কৰিম। যদি আপুনি মোৰ যি অভিজ্ঞতা বা মই কিখন কিতাপ পঢ়ি পাছ কৰিলোঁ আপোনাৰ যদি সেইখন ভাল লাগে আপুনি সেই কিতাপখন পঢ়িব পাৰে, আৰু যদি আপোনালোকৰ বেয়া লাগে তেতিয়া আপুনি নপঢ়িব, কাৰণ আপোনালোকৰ সকলোৱে নিজৰ নিজৰ চইচ আছে। এইটো ভিডিঅ'ত মই আপোনালোকক এইটোহে জনাম যে মই কি কিতাপ পঢ়ি আপোনালোকৰ ৰিটেন টেষ্টটো পাছ কৰিছোঁ আৰু মই এটা চাকৰি পালোঁ। এতিয়া আপোনালোক প্ৰথমতে মই ক'ব বিচাৰোঁ যে মই আপোনালোকৰ ফিজিকেল পাছ কৰি ৰিটেন টেষ্টৰ বাবে পঢ়িবলৈ ৰৈ থকা নাছিলোঁ। প্ৰথম কথা, কাৰণ মই যেতিয়া চাকৰি পালোঁ তাৰ আগতো মই বহুতকেইটা পৰীক্ষা দিছোঁ আৰু কেইবাটাও ইণ্টাৰভিউ দিছোঁ আৰু আপোনালোকৰ ইণ্টাৰভিউ পাছ কৰিছোঁ, কিন্তু কিবা কাৰণত আপোনাৰ কিবা অসুবিধাৰ বাবে মই চাকৰি পোৱা নাই। শেষত কিবাকৈ চাকৰি এটা পালোঁ। এতিয়া আপোনালোকক এইভাৱে কৈছোঁ যে মই আপোনালোকক কিমান দিনৰ পৰা পঢ়ি আছিলোঁ। মই প্ৰথম 2020 চনৰ পৰা মই আপোনালোকৰ ইণ্টাৰভিউ দিছোঁ। মই প্ৰথম 2020 চনত আপোনালোকৰ হোমগাৰ্ডত ইণ্টাৰভিউ দিছিলোঁ, আপোনালোকৰ যিটো আপোনালোকৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ছাৰ যেতিয়া অসমৰ মুখ্যমন্ত্ৰী হৈছিল তেতিয়া আপোনালোকৰ মাজুলীত আৰু তেনেকৈ 6খন ডিষ্ট্ৰিক্টৰ বাবে হোমগাৰ্ডৰ বাবে পোষ্ট ওলাইছিলে হোমগাৰ্ডত। তেতিয়া মই মাজুলী ডিষ্ট্ৰিক্টত আপোনালোকৰ হোমগাৰ্ডত ইণ্টাৰভিউ হৈছিলে, তেতিয়া মই হোমগাৰ্ডত ইণ্টাৰভিউ হৈছিলোঁ আৰু জীৱনৰ প্ৰথম ইণ্টাৰভিউতে পাছ কৰিছিলোঁ আৰু চাকৰি পাইছিলোঁ। কিন্তু মই চাকৰিত জইন নকৰিলোঁ, হোমগাৰ্ডৰ চাকৰি আছিল সেইবাবে মই জইন নকৰিলোঁ। তেতিয়া মই ডিগ্ৰী পঢ়ি আছিলোঁ। তাৰপিছত মই 2021 চনত আপোনালোকৰ যিটো ইণ্ডিয়ান আৰ্মি অপেনেলি হয় আমাৰ যোৰহাট মৰিয়নিত, সেই ইণ্ডিয়ান আৰ্মিত মই পাছ কৰিছিলোঁ। আমাৰ লগত বহুতো কেণ্ডিডেট আছিলে। আজিও দুখ লাগে যে আমি কোনো ধৰণৰ আজিলৈকে একো উত্তৰ নাপালোঁ। আমাৰ বহুতো কেণ্ডিডেট পাছ কৰিলে, আপোনালোকৰ আমাৰ যেতিয়া আপোনালোকৰ ৰানিং তাৰপিছত আপোনালোকৰ মেডিকেল আপুনি পাছ কৰিলোঁ, তাৰপিছত আপোনালোকৰ মেডিকেল যেতিয়া ফিট হয় সেই ভাগখিনি আপোনালোকক এডমিট দি দিয়ে। আপোনালোকক যিসকল কেণ্ডিডেট মেডিকেলত ফিট হয় তেওঁলোকক এডমিট দি দিয়ে আপোনালোকৰ যিটো ৰিটেন টেষ্টৰ বাবে। কিন্তু আপোনালোকৰ কৰোণাৰ বাবে ৰিটেন টেষ্টটো পিছুৱালে। তাৰপিছত আপোনালোকৰ কিবা কাৰণত আমাৰ যিটো ৰিক্ৰুইটমেণ্ট আছিল সেই গোটেই ৰিক্ৰুইটমেণ্টটো কেঞ্চেল কৰি আপোনালোকৰ নতুনকৈ যি অগ্নিবীৰ স্কিমটো লৈ আহিলে। সেইবাবে আজিও মোৰ লগতে আমাৰ লগত বহুখিনি কেণ্ডিডেট আছে, আজিও তেওঁলোকে উত্তৰ বিচাৰি নাপালে। বহুতে আজিও দুখ প্ৰকাশ কৰে। বহুতো এনেকুৱা মোৰ লগৰ আছে তেওঁলোকে আজিও আপোনালোকৰ অসম আৰক্ষী হওক বা কামাণ্ডোত হওক বা আপোনালোকৰ ফৰেষ্টত হওক বা এক্সাইজ জেলত একো ইণ্টাৰভিউ নিদিলে, তেওঁলোকে এটা বেলেগ কামত হাত দিলে। তেওঁলোক কিন্তু আপোনালোকৰ ৰানিঙত বা ফিজিকেলত বেয়া নাছিলে, তেওঁলোকৰ ফিজিকেলত এটা বেয়া ল'ৰাই আপোনালোকৰ ইণ্ডিয়ান আৰ্মি অপেনেলি কেতিয়াও পাছ কৰিব নোৱাৰে। সেইটো আপোনালোকে হয়তো ভালদৰে জানে। আৰু যিসকলে এবাৰ হ'লেও আপুনি যদি ইণ্ডিয়ান আৰ্মি অপেনেলিত অংশগ্ৰহণ কৰিছে তেন্তে বুজি পাব ইণ্ডিয়ান আৰ্মি অপেনেলি প্ৰকৃত অৰ্থ কি, আৰু সেই ইণ্ডিয়ান আৰ্মি অপেনেলিত পাছ কৰি আহি কিমান দুখত পৰি এজন ল'ৰাই আপোনালোকৰ বেলেগ ইমানখিনি আপোনালোকৰ নিযুক্তি হৈ গ'ল কিন্তু এটাও ইণ্টাৰভিউ দিলে। মোৰ লগৰ কেইবাটাও ল'ৰা আছে, তেওঁলোকে এতিয়া বেলেগ কাম কৰি আছে আৰু বহুতে বেলেগত চাকৰি পালে, ধৰি লওক আপোনালোকৰ পুলিচত পালে, ফৰেষ্টত পালে, কামাণ্ডোত পালে, আৰু বহুতে আজিও আপোনালোকৰ প্ৰচেষ্টা চলাই আছে, নিজৰ যি কাম কৰিব লাগিছে সেইখিনি কৰি আছে। তেওঁলোক এদিন নিশ্চয় সফল হ'ব। এতিয়া এইখিনি কথা মই এইভাৱে কৈছোঁ যে মই কেতিয়াৰ পৰা আপোনালোকক পঢ়ি আছিলোঁ। এতিয়া মই 2021 চন বা 20 চনৰ পৰা মই এইখিনি পঢ়ি আছিলোঁ। মই মেইনলি কি কিতাপ পঢ়িছিলোঁ এইটো ভিতৰত আপোনাক সেইখিনি জনাই দিম। মই আপোনালোকৰ পঢ়িছিলোঁ ক্লাছ 7, 8, 9, 10 আপোনালোকৰ সেই 4টা ক্লাছৰ মই যিখন ছ'চিয়েল চায়েন্স কিতাপ আছে সেই কিতাপখন মই বহুত ভালদৰে পঢ়িছিলোঁ। তাৰপিছত আপোনালোকৰ যি ক্লাছ 11 আৰু 12 আপোনালোকৰ মানে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ আৰু ছেকেণ্ড ইয়েৰ আপোনালোকৰ আৰ্টছ ষ্ট্ৰীমৰ আপোনালোকৰ যিখন পলিটিকেল চায়েন্স, তাৰপিছত আপোনালোকৰ হিষ্ট্ৰী আৰু জিঅ'গ্ৰাফী, সেই 3খন কিতাপ আপোনালোকৰ 3খন মানে 6খন কিতাপ আপোনালোকৰ ফাৰ্ষ্ট ইয়েৰ আৰু ছেকেণ্ড ইয়েৰ মিলাই আপোনালোকৰ 6খন কিতাপ। সেই 6খন কিতাপ মই বহুত বেছি পঢ়িছোঁ, কাৰণ আপুনি ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ পৰা যিকেইটা কুৱেশ্যন আহে আপোনালোকৰ অসম আৰক্ষীত হওক বা কম্পিটিটিভ এক্সামত হওক আপোনালোকৰ থাৰ্ড গ্ৰেড বা ফ'ৰ্থ গ্ৰেড হয়, আপুনি যদি
ক্লাছ 11 আৰু 12 পলিটিকেল সায়েন্সখন যদি পঢ়ে তেতিয়া আপুনি ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ যি এটা বা দুটা কোৱেশ্যন আহে সেই দুটা কোৱেশ্যন ধুনীয়াকৈ কৰিব পাৰিব আপুনি বেলেগ কিতাপ নপঢ়িলেও হয় তাৰপিছত আকৌ জিঅ'গ্ৰাফি কোৱেশ্যন বহুত আহে আৰু হিষ্ট্ৰী কোৱেশ্যন আমাৰ কিমান আহে সকলোৱে জানে গতিকে আপোনালোকে এই কিতাপখন ভালদৰে চাব পাৰে তাৰপিছত আপোনালোকৰ যিখন মই পঢ়িছিলোঁ আসাম ইয়াৰবুকখন আপুনি মিনিমাম 10 বাৰ পঢ়ক প্ৰথমৰ পৰা শেষলৈ মই পঢ়িছিলোঁ মইতো 10 বাৰ কি মই বহুত বাৰ পঢ়িলোঁ অসমীয়া বুকখন মই কিমান বাৰ প্ৰথমৰ পৰা শেষলৈ পঢ়িলোঁ কোনো নিৰ্দিষ্ট নাই মানে মই এখন ডাঙৰ বুক বহি লৈ লৈছিলোঁ আৰু মই সেইখিনি নোট কৰি গৈছিলোঁ আৰু মই পঢ়িয়ে আছিলোঁ যেতিয়া মন যায় মই তেতিয়া অসমীয়া বুকখন পঢ়ি গৈছিলোঁ আৰু মই চিন্তি গৈছিলোঁ আজি ইমান লাগে পঢ়িলোঁ বা কালি কিমানলৈ মই প্ৰথমতে আমাৰ বেলেগ কিবা সাধু কথা পঢ়া দি অসমীয়া বুকখন পঢ়িছিলোঁ আৰু মোক পঢ়ি বহুতখিনি ভাল লাগিল আৰু তাৰপৰা বহুতখিনি উপকৃত হৈছোঁ অসমীয়া বুকখন মই বহুত বেছি পঢ়িছিলোঁ আপোনালোকে অসমীয়া বুকখন এবাৰ দুবাৰ পঢ়ি থৈ নিদিব আপুনি প্ৰথমৰ পৰা শেষলৈ এতিয়া যিসকলে অসম আৰক্ষীৰ পৰীক্ষা দিব মোৰ ফালৰ পৰা আপোনালোকক ক'ব বিচাৰোঁ যে আপোনালোকে মিনিমাম 7 পৰা 8 বাৰ পঢ়ক আৰু এখন ডাঙৰ বহি লৈ লওক আপোনালোকে যিখিনি নোট হয় সেই নোটখিনি ভালদৰে লিখি লওক তাৰপিছত মই আপোনালোকৰ আৰু এখন কিতাপ পঢ়িছিলোঁ সেইখন হৈছে আপোনালোকৰ মনোৰমা ইয়াৰবুকখন মই পঢ়িছিলোঁ তাৰপিছত আৰু মই কি পঢ়িছিলোঁ আৰু মই মেথছৰ বাবে পঢ়িছিলোঁ ক্লাছ 7, 8, 9ৰ যিখন মেথছৰ কিতাপ আছে সেই মেথছৰ কিতাপত থকা অংকখিনি চাইছিলোঁ আৰু টপিকৰ চাইছিলোঁ ইনে যি পঢ়ি থকা নাছিলোঁ তাৰপিছত ৰিজনিঙৰ বাবে মই কোনো ধৰণৰ কিতাপ কিনা নাই ৰিজনিংটো মই মাত্ৰ ইউটিউবৰ পৰা শিকিছোঁ মই ইউটিউব চেনেল ফ'ল' কৰি ৰিজনিংটো শিকিছোঁ বিশেষকৈ মই ইমৰান ছাৰ মেথছ বুলি যিটো ইউটিউব চেনেল আছে তাৰ পৰা মই আপোনালোকৰ ৰিজনিংখিনি শিকিছিলোঁ ৰিজনিংখিনি মই এনেকৈ শিকিছিলোঁ অকল ইমৰান ছাৰ মেথছ বুলি নহয় ধৰি লওক মই ক্লক ডিগ্ৰী ৰিজনিং মানে আপোনাক ঘড়ী কাটাৰ যিটো ডিগ্ৰী তাৰ এটা কুৱেশ্যন প্ৰতিটো পৰীক্ষাতে আহে সেইটো মই টপিকটো মাৰিছোঁ আৰু মোৰ যিটো ভিডিঅ' ভাল লাগিছে মই সেই ভিডিঅ'টো শেষলৈকে চাইছোঁ আৰু মই তাৰপৰা যিখিনি শিকিছোঁ মই সেইখিনি লিখি গৈছোঁ তাৰপিছত আপুনি ধৰি লওক কেলেণ্ডাৰ ৰিজনিং আপোনাক 4টা পাৰ্ট হয় আপোনালোকৰ যিসকলে শিকিছে সেইসকলে জানে কেলেণ্ডাৰ ৰিজনিং বুলি ক'লে বহুতে অকল চিম্পল যিকেইটা থাকে সেইকেইটা শিকিলোঁ কিন্তু আপুনি কনচেপ্টটো ক্লিয়াৰ কৰক তেতিয়া আপোনালোকৰ যিটো আপোনালোকৰ পাৰ্টৰ পৰা কুৱেশ্যন আহে কেতিয়াবা এনেকুৱা কুৱেশ্যন আপোনালোকৰ আহে দেখা যায় 26 জানুৱাৰী 1945 কি বাৰ হ'ব তেনেকুৱা কুৱেশ্যনো আহে গতিকে আপোনালোকৰ সেইটো একেবাৰে লাষ্টৰ নিয়ম হয় আপুনি আটাইকেইটা নিয়ম ভালদৰে চাই ল'ব তেতিয়াহে আপুনি পৰীক্ষাত পাছ কৰিব পাৰিব গতিকে আপোনালোকৰ সদায় সহজ নাহি নাথাকে আপোনালোকৰ ৰিজনিঙৰ যিকেইটা মাৰ্ক সেইকেইটা গোটা আৰু ইংলিছৰ বাবে মই সাধাৰণ যিখন গ্ৰামাৰ আছে সেই গ্ৰামাৰখন চাইছিলোঁ আৰু আপোনালোকৰ চিনোনিম এণ্টনিম অজস্ৰ য'তে ত'তে পায় সেইখিনি পঢ়ি আছিলোঁ আৰু এনেকুৱাকৈ পঢ়িছিলোঁ যাতে কেতিয়াও মই কমন পেলাব পাৰিম বা নোৱাৰিম কোনো আপোনালোকৰ নিৰ্দিষ্ট নাছিল যে মই পঢ়ি যোৱা চিনোনিম এণ্টনিম কমন কৰিব নপৰে কাৰণ আপোনালোকৰ হাজাৰ চিনোনিম এণ্টনিম আছে আৰু চিনোনিম এণ্টনিমৰ 2টা কুৱেশ্যন আহে সেইকেইটা কমন কৰাটো ইমান সহজ কথা নহয় বহুত চোকা লৈচালিও আপোনালোকে সেইকেইটাত ভুল কৰে আৰু বহুত মানে অলপ যিকেইটা গেধা বা আমি যিকেইটা গেধা বুলি কওঁ বিশেষকৈ মোৰ লিখা যিকেইটা ইংলিছত গেধা আছে সেইকেইটা কেতিয়াবা কৰি পাছ কৰি গুচি যায় কাৰণ আপোনালোকৰ ইংলিছত 10টা কুৱেশ্যন আহিব তাৰে যিকেইটা সৰ্বসাধাৰণ আপোনালোকৰ মিডিয়াম তেওঁলোকে 5টা কুৱেশ্যন ধুনীয়াকৈ কৰিব পাৰে আৰু 5টাহে অলপ জটিল পৰ্যায় আহে গতিকে ইংলিছখিনি মই তেনেদৰে চাইছিলোঁ তাৰপিছত আপোনালোকৰ মেইনলি পাৰ্টটো হৈছে জিকে পাৰ্ট আপুনি ভালদৰে পঢ়ক আপুনি জিকেখিনি জোৰ কৰে নাচাওক আপুনি ভালদৰে চাই জিকে আপোনালোকক উঠাব পাৰে দবাব পাৰে জিকে আপোনাৰ পৰীক্ষাটা পাছ কৰাই দিব পাৰে জিকে পাৰ্টটো আপোনাক পৰীক্ষাটা ফেইল কৰাই দিব পাৰে গতিকে জিকে পাৰ্টটো আপোনালোকে ভালদৰে চাওক আৰু মই চাইছিলোঁ আপোনালোকৰ 2খন মেপ সেই দুখন হৈছে অসমৰ মেপ আৰু ভাৰতবৰ্ষৰ মেপ সেই দুখন মই পঢ়াৰ টেবুলৰ সন্মুখত আহি লৈছিলোঁ আপোনালোকক সেই মেপ দুখন আহিব কাৰণ আপোনালোকৰ মেপৰ পৰা প্ৰতিটো পৰীক্ষাতে 2টা বা 3টা কুৱেশ্যন আহি আছে গতিকে আপুনি মেপ দুখন ফ'ল' কৰিব মই সেইখিনি কিতাপে পঢ়িছিলোঁ আৰু আপোনালোকৰ মই যিখিনি কিতাপ আছে মই আপোনালোকৰ কোনো ধৰণৰ গাইড বুক পঢ়া নাই সঁচা কথা কৈছোঁ মই পৰীক্ষাৰ বাবে কোনো ধৰণৰ গাইড বুক ফ'ল' কৰা নাই আৰু আপোনালোকৰ ইউটিউব চেনেল ফ'ল' কৰিছোঁ আপোনালোকৰ বহুতকেইটা ইউটিউব চেনেল ফ'ল' কৰিছোঁ আপোনালোকৰ আছাম কম্পিটিটিভ এক্সাম যিটো আপোনালোকৰ হিষ্ট্ৰী বা আপোনালোকৰ জিকে পাৰ্টৰ বাবে বহুত উপকাৰ হয় সেইখিনিৰ পৰা কিন্তু মই সেইখিনি গোটেই ভিডিঅ' চোৱা নাছিলোঁ বা সেইটো চেনেল বুলি নহয় মই আপোনালোকক ধৰিলোঁ মই ইউটিউবত এটা টপিক চাৰ্চ কৰোঁ যিটো ভাল লাগে মই সেইটোৱে চাওঁ আৰু এনেই আপোনালোকৰ আছাম জিকে বুলি মাৰি মই যিখিনি আহে মই সেইখিনি এফালৰ চাই যাওঁ মই যদি আপোনালোকৰ ধৰি লওক মই জিকে বাবে পঢ়ি আছোঁ তেতিয়া যদি মোৰ আপোনালোকৰ আহোমৰ যিটো যুগ আছে আহোমৰ যুগটো মোক কোনোবা এটাখিনি ডাউট লাগিলে ধৰি লওক মোৰ আপোনালোকৰ চন্দ্ৰকান্ত সিংহ বা আপোনালোকৰ বেলেগ কোনোবা এজন ৰজাৰ ওপৰত মোৰ ডাউট লাগিলে ধৰি লওক আপোনালোকৰ
জয়ধ্বজ সিংহ তেতিয়া মই সেই টপিকটো চাৰ্চ কৰোঁ গুগলতো চাৰ্চ কৰোঁ বা ইউটিউবতো চাৰ্চ কৰোঁ মই তেনেদৰে শিকিছিলোঁ কিন্তু এনেই আসাম জিকে বুলি মাৰি মই যিমানখিনি ভিডিঅ' আহে সেই ভিডিঅ'খিনি মই চাই থকা নাছিলোঁ কাৰণ সেইখিনি চাই থাকিলে আপোনালোকৰ অজস্ৰ ভিডিঅ' আহে এনেকুৱা কিছুমান ভিডিঅ' আহে আপুনি কল্পনা কৰিব নোৱাৰে গতিকে আপোনালোকৰ আসাম জিকে বুলি মাৰিলে আপোনালোকৰ ওৰ পৰা এটা তোৰ পৰা এটা মিলাই 10টা কুৱেশ্যন দি এটা ভিডিঅ' বনাই দি দিয়ে সেইখিনি আপুনি পঢ়ি কেতিয়াও পাছ কৰিব নোৱাৰে কাৰণ সেই 10টা কুৱেশ্যন আপুনি পৰীক্ষাত নাহিব পাৰে গতিকে আপোনালোকে অলপ যেতিয়া ইউটিউবত ভিডিঅ'খিনি চাব তেতিয়া অলপ ভালদৰে চাব নিজেও অলপ জাষ্ট কৰি চাব তেতিয়া আপুনি ধুনীয়াকৈ বুজি পাব গতিকে মই কিমানখিনি পঢ়িলোঁ আপোনালোকক ক'লোঁ মই আপোনালোকক ধৰি এইকাৰণে কৈছোঁ যে আপোনালোকেও যদি মোৰ পঢ়াৰ ষ্টাইলটো ভাল লাগিছে তেতিয়া পঢ়িব পাৰে আৰু মই পঢ়ি আছিলোঁ আপোনালোকক বহুত দিনৰ পৰা পঢ়ি আছিলোঁ ধৰি লওক আপোনালোকৰ যদি মোক কিবা এটা ভাল লাগে মই যেতিয়া পঢ়ি আছিলোঁ মই ডিগ্ৰী পঢ়ি থাকোঁতেনো আমাৰ এখন 5th চেমত আপোনালোকৰ কিতাপ আছিল আপোনালোকৰ কিতাপখনৰ নামটো পাহৰি গ'লোঁ আপোনালোকৰ সেই কিতাপখন এনেকুৱা আছিল যে আপোনালোকৰ তাত ৰিজনিঙো থাকে হিষ্ট্ৰীও থাকে তাৰপিছত আপোনালোকৰ পলিটিকেলো থাকে কিবা কিবি আপোনালোকৰ কি আছিলে মাল্টিপল চইচ নে কি তেনেকৈ আমি এখন পৰীক্ষা দিবলৈ হ'লে সেই কিতাপখনৰ পৰা মোক বহুত প্ৰথম মই তাৰ পৰাই ষ্টাৰ্ট কৰিছিলোঁ আৰু সেই কিতাপখনৰ পৰা আপোনালোকক বহুতখিনি কমন আহে যিখিনি আপোনালোকৰ ডিগ্ৰীত সেই কিতাপখন পাইছিলে মই কমেণ্ট কৰি কিতাপখনৰ নামটো জনাই দিওঁ মই পাহৰি গ'লোঁ আপোনালোকৰ তাত 4টা নে 5টা পাৰ্টৰ আপোনালোকৰ কুৱেশ্যন আহে একেখন পেপাৰ থাকে সেইখিনিত আপোনালোকক তেতিয়াৰ পৰা মই অলপ ধুনীয়াকৈ পঢ়ি গৈছোঁ গতিকে আপোনালোকক ভালদৰে পঢ়া শুনা কৰি থাকক আপোনালোকে ৰৈ নাথাকিব কেতিয়া আপোনালোকৰ অসম আৰক্ষী পৰীক্ষা হ'ব সেইখিনি আপুনি ৰৈ নাথাকিব এতিয়াৰ পৰা আপুনি ভালদৰে পঢ়ক যে আপুনি এনেকুৱাকৈ পঢ়ক যে ধৰি লওক এমাহৰ পিছত পৰীক্ষা আছে মই নিজক কিমান প্ৰস্তুত কৰিছোঁ সেইখিনি আপুনি প্ৰথম ফ'কাছ কৰক ধন্যবাদ